নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 13 উপনিৱেশিক কালৰ ভাৰতীয় নগৰ শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 1 আৰু 2 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিও তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিওৰ ডেসক্ৰিপচনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিওৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিও চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিওটো আমি আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 উপনিৱেশৰ সময়ৰ আগৰ প্ৰাচীন নগৰ এখনৰ নাম লিখা এনসাৰ স্প্ৰগ্ৰা কোৱেশ্চন নম্বৰ 2 মোগলৰ দিনৰ এখন ৰাজধানী চহৰৰ নাম লিখা এনসাৰ দিল্লী কোৱেশ্চন নম্বৰ 3 ৰাজতন্ত্ৰত নগৰৰ পৃষ্ঠপোষক কোন আছিল এনসাৰ ৰজা কোৱেশ্চন নম্বৰ 4 পৌৰসভাৰ কৰ সংগ্ৰহ ভাৰতত কোন শতিকাৰ পৰা আৰম্ভ হৈছিল এনসাৰ 19 শতিকাৰ শেষৰ পিনে কোৱেশ্চন নম্বৰ 5 কোন চনত ভাৰতবৰ্ষত প্ৰথম সৰ্বভাৰতীয় লোকপিয়ল কৰা হৈছিল এনসাৰ 1872 চনত কোৱেশ্চন নম্বৰ 6 কিমান বছৰৰ মূৰে মূৰে সাধাৰণ পিয়ল কৰাটো নিয়ম কৰা হৈছিল এনসাৰ 10 বছৰৰ মূৰে মূৰে কোৱেশ্চন নম্বৰ 7 কোন চনত ভাৰতত ৰেলপথ নিৰ্মাণ কৰা হৈছিল এনসাৰ 1853 চনত কোৱেশ্চন নম্বৰ 8 ভাৰতত ৰেলপথৰ প্ৰথম সূচনা কোনে কৰিছিল এনসাৰ লৰ্ড ডেলহাউছিয়ে কোৱেশ্চন নম্বৰ 9 গদাধৰ নেহেৰু কোন আছিল এনসাৰ জৱাহৰলাল নেহেৰুৰ ককা কোৱেশ্চন নম্বৰ 10 গদাধৰ নেহেৰু কি পদবীত অধিষ্ঠিত আছিল এনসাৰ 1857 চনৰ আগৰ দিল্লীৰ কোটৱাল কোৱেশ্চন নম্বৰ 11 কোম্পানীয়ে নিৰ্মাণ কৰা এখন নগৰীৰ নাম লিখা এনসাৰ কলিকতা বম্বে আৰু মাদ্ৰাজ কোৱেশ্চন নম্বৰ 12 ক'ত আৰু কেতিয়া মৰাপাট কল স্থাপন কৰা হয় এনসাৰ 1850 চনত কলিকতাত কোৱেশ্চন নম্বৰ 13 শ্বেতনগৰ বুলিলে কি বুজা এনসাৰ ইউৰোপীয়সকলে বাস কৰা ঠাইবোৰক কোৱেশ্চন নম্বৰ 14 কৃষ্ণকাই বা কৃষ্ণনগৰ বুলিলে কি বুজা এনসাৰ ভাৰতীয় লোকসকলে বাস কৰা ঠাইবোৰক কোৱেশ্চন নম্বৰ 15 কোন চনত লটাৰী কমিটি গঠন কৰা হৈছিল এনসাৰ 1817 চনত কোৱেশ্চন নম্বৰ 16 গেটৱে অফ ইণ্ডিয়া কোন চনত নিৰ্মাণ কৰা হৈছিল এনসাৰ 1911 চনত কোৱেশ্চন নম্বৰ 17 গেটৱে অফ ইণ্ডিয়াৰ নিৰ্মাণশৈলী কোন ঠাইৰ স্থাপত্যৰ নিদৰ্শন আছিল এনসাৰ গুজৰাটী কোৱেশ্চন নম্বৰ 18 কোন চনত কলিকতা উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা কৰা হৈছিল এনসাৰ 1773 চনত কোৱেশ্চন নম্বৰ 19 গেটৱে অফ ইণ্ডিয়াৰ কি উদ্দেশ্যেৰে নিৰ্মাণ কৰা হৈছিল এনসাৰ ব্ৰিটিছৰ সম্ৰাট পঞ্চম জৰ্জ আৰু ৰাণী মেৰীক আদৰিবলৈ কোৱেশ্চন নম্বৰ 20 কোন চনত ইংৰাজসকলে বম্বেক দক্ষিণ ভাৰতৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল এনসাৰ 1853 চনত কোৱেশ্চন নম্বৰ 21 কোন চনত দাসসকলে মছলিপট্টনমত প্ৰথমটো ব্যৱসায়িক কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল এনসাৰ 1600 চনত কোৱেশ্চন নম্বৰ 21 কোন বছৰৰ পৰা প্ৰতি 10 বছৰৰ মূৰে মূৰে লোকপিয়ল আৰম্ভ কৰা হৈছিল এনসাৰ 1881 চনত কোৱেশ্চন নম্বৰ 22 গেটৱে অফ ইণ্ডিয়া ভাৰতৰ ক'ত অৱস্থিত এনসাৰ বম্বেৰ সাগৰৰ পাৰত কোৱেশ্চন নম্বৰ 23 বৰ্তমানৰ মাদ্ৰাজ বা চেন্নাইৰ প্ৰথমতে কি নামেৰে নামাঙ্কিত কৰা হৈছিল এনসাৰ সেন্ট জৰ্জ কোৱেশ্চন নম্বৰ 24 কলিকতা নগৰ প্ৰথম তিনিখন গাঁৱৰ সমষ্টি আছিল সেই গাঁওকেইখনৰ নাম কি আছিল এনসাৰ সুতানতি কলকাতা আৰু গোবিন্দপুৰ কোৱেশ্চন নম্বৰ 25 পণ্ডিচেৰী বা বৰ্তমানৰ পুডুচেৰীত
ফৰাচীসকলে কোন চনত বাণিজ্যিক ঘাটি স্থাপন কৰিছিল? এনচাৰ 1673 চনত। কুৱেশ্যন নাম্বাৰ 26 পুডুচেৰীৰ প্ৰথম ফৰাচীৰ গভৰ্ণৰ কোন আছিল? এনচাৰ ফ্ৰান্সিছ মাৰ্টিন। কুৱেশ্যন নাম্বাৰ 27 পেট বুলিলে কি বুজা? এনচাৰ পেট এটা তামিল শব্দ, ইয়াৰ অৰ্থ হ'ল বসতিস্থল। কুৱেশ্যন নাম্বাৰ 28 লটাৰী কমিটিৰ প্ৰধান দায়িত্ব কি আছিল? এনচাৰ এই সমিতিৰ জৰিয়তে নগৰ পৰিকল্পনাৰ কাম কাজবোৰ পৰিচালনা কৰা হৈছিল। এই সমিতিয়ে কৃষ্ণাংগ বা ভাৰতীয় লোক বাস কৰা ঠাইবোৰ পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰাখে। কুৱেশ্যন নাম্বাৰ 29 বম্বে নগৰীখন কানি বা আফিং ব্যৱসায়ৰ কেনেকৈ কেন্দ্ৰস্থল হৈ পৰিছিল? এনচাৰ ভাৰতীয় উদ্যোগপতিসকলে ৰাজহুৱা আৰু মালৱ অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা বম্বেলৈ আফিং সৰবৰাহ কৰিছিল। সেই অঞ্চলৰ পৰা আফিং সৰবৰাহ কৰাৰ বাবে উট, ঘোঁৰা আৰু পৰিবহণ ব্যৱস্থাৰ সহায় লৈছিল। কুৱেশ্যন নাম্বাৰ 30 ঔপনিৱেশিক কালত কেনেকৈ ইংৰাজ আৰু ভাৰতীয় বণিকসকলে নগৰবোৰত অট্টালিকাবোৰ নিৰ্মাণ কৰিছিল? এনচাৰ কানি বা আফিং ব্যৱসায়ত গোপনে জড়িত হৈ চীন দেশলৈ সেই ব্যৱসায়ত জড়িত হৈ ভাৰতীয় বণিকসকলে বহুতো ধন আৰ্জন কৰিছিল আৰু সেই ধনেৰে তেওঁলোকে নগৰত অট্টালিকা সাজি উলিয়াইছিল। কুৱেশ্যন নাম্বাৰ 31 ভাৰতত তেল প্ৰৱৰ্তনৰ পিছত ভাৰতত কেনেকৈ উদ্যোগ বিপ্লৱৰ সূচনা হৈছিল? এনচাৰ 1853 চনৰ পিছত ভাৰতত উদ্যোগ বিপ্লৱ আৰম্ভ হয়। উদ্যোগপতিসকলৰ প্ৰচেষ্টাত নগৰসমূহত নানা ধৰণৰ কল কাৰখানা প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ফলতে উদ্যোগ আৰু বাণিজ্যৰ প্ৰসাৰৰ লগে লগে ভাৰতীয় সদাগৰসকলে অধিক ধনী ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হয়। কুৱেশ্যন নাম্বাৰ 32 কি পৰিস্থিতিত ফৰাচীসকলে ভাৰত এৰি যাবলৈ বাধ্য হৈছিল? এনচাৰ 1761 চনৰ ফৰাচী যুদ্ধত ফৰাচীসকলে চূড়ান্তভাৱে পৰাস্ত হয়। তেতিয়া ফৰাচীসকলে ভাৰতৰ পৰা প্ৰত্যাৱৰ্তন কৰিবলৈ বাধ্য হয়। ভাৰতত সাম্ৰাজ্য স্থাপনৰ তেওঁলোকৰ সপোন এনেকৈয়ে শেষ হয়। কুৱেশ্যন নাম্বাৰ 33 বস্তি বুলিলে কি বুজা? এনচাৰ বস্তি শব্দটো বাঙালী বা হিন্দী শব্দৰ পৰা আহিছে। এই শব্দটোৱে চুবুৰীয়া ঠাই আৰু বসতিক বুজাইছিল। পিছে ইংৰাজসকলে এই শব্দটোৰ জৰিয়তে দৰিদ্ৰ লোকে সজা অস্থায়ী প্ৰজাবোৰক বুজাইছিল। কুৱেশ্যন নাম্বাৰ 34 কাজবাহ মানে কি বুজা? এনচাৰ কাজবাহ মানে হ'ল নগৰীয়া বসতি অঞ্চল। উত্তৰ ভাৰতত মোগল শাসনৰ সহযোগী স্থানীয় প্ৰসিদ্ধ লোক নাইবা বিষয়ববীয়াসকলে বসতি অঞ্চল কিছুমান গঢ়ি তুলিছিল। কুৱেশ্যন নাম্বাৰ 35 গঞ্জ মানে কি বুজা? এনচাৰ গঞ্জ মানে হ'ল সৰু সৰু কিছুমান স্থায়ী ব্যৱসায়িক কেন্দ্ৰস্থল বা বজাৰ হাট। এই দুয়ো ঠাইতেই নানা ধৰণৰ খাদ্য সামগ্ৰী আৰু গাখীৰ উৎপাদন হৈছিল। কুৱেশ্যন নাম্বাৰ 36 পণ্ডিচেৰীত ফৰাচীসকলে কোনে আৰু কেতিয়া সাম্ৰাজ্য স্থাপন কৰিছিল? এনচাৰ এই ঠাইখিনি 1673 চনত তেতিয়া ফৰাচী গভৰ্ণৰ মাৰ্টিনে চেৰগা লভি নামৰ শাসক এজনৰ পৰা লাভ কৰিছিল। তেওঁই ফৰাচীসকলৰ প্ৰথমজন গভৰ্ণৰ আছিল। কুৱেশ্যন নাম্বাৰ 37 কোন চনৰ পৰা কলিকতা চহৰখন ৰাজনীতিৰ কেন্দ্ৰস্থল হৈ আছিল আৰু কেতিয়ালৈ এই ব্যৱস্থা বাহাল আছিল? এনচাৰ ব্ৰিটিছ সংসদে বিধিবদ্ধ কৰা 1773 চনৰ নিয়ন্ত্ৰণ আইনখন মতে কলিকতাখন ৰাজনীতিৰ কেন্দ্ৰস্থল হৈ আছিল। এই ব্যৱস্থাটো 1911 চনলৈ বৰ্তি আছিল। কুৱেশ্যন নাম্বাৰ 38 ওলন্দাজসকলৰ হাতৰ পৰা কেনেকৈ পণ্ডিচেৰীখনত ফৰাচীৰ আধিপত্য বিস্তাৰ হৈছিল? এনচাৰ 1693 চনৰ পৰা 1697 চনলৈ পণ্ডিচেৰী ঠাইডোখৰ ওলন্দাজসকলে আধিপত্য স্থাপন কৰিছিল। কিন্তু ফৰাচী গভৰ্ণৰ ফ্ৰান্সিছ মাৰ্টিনৰ চেষ্টাত এখন চুক্তি সম্পাদিত হয় যাৰ জৰিয়তে পণ্ডিচেৰীত ফৰাচী আধিপত্য পুনৰ প্ৰতিষ্ঠা হয়। কুৱেশ্যন নাম্বাৰ 39 মাদ্ৰাজ চহৰত প্ৰথমতে কোন কোন লোকক
থাকিবলৈ সুবিধা দিছিল এনসাৰ মাদ্ৰাজত থকা ইংৰাজসকলৰ নিৰাপত্তাৰ বাবে তাত এটা বিশেষ কৌশলেৰে নিৰ্মিত দুৰ্গ এটা তৈয়াৰ কৰি লৈছিল দুৰ্গটোৰ নাম আছিল সেইণ্ট জৰ্জ গাৰ বৰণ আৰু ধৰ্মৰ ভিত্তিত এই দুৰ্গত বাস কৰাৰ যোগ্যতা নিৰূপণ কৰা হৈছিল খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰু ইউৰোপিয়ান হোৱা বাবে ওলন্দাজ আৰু পৰ্তুগীজ সকলক তাত থকাৰ সুবিধা দিয়া হৈছিল কোৱেশ্চন নম্বৰ 40 ফৰ্ট উইলিয়াম দুৰ্গটো কোনে ক'ত আৰু কেতিয়া নিৰ্মাণ কৰিছিল এনসাৰ 1786 চনত এই দুৰ্গটো ইংৰাজ কোম্পানীয়ে কলিকতাত নিৰ্মাণ কৰিছিল কোৱেশ্চন নম্বৰ 41 মাদ্ৰাজ চহৰখনৰ পূৰ্বৰ নাম কি আছিল কোন চনত এই নগৰখন স্থাপন কৰা হৈছিল এনসাৰ মাদ্ৰাজ চহৰখনৰ পূৰ্বৰ নাম আছিল সেণ্ট জৰ্জ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1639 চনত এই মহানগৰীখন প্ৰতিষ্ঠা কৰিছিল সাগৰীয় যোগাযোগৰ বাবে উত্তম নগৰী বুলি ইয়াক গণ্য কৰিছিল কোৱেশ্চন নম্বৰ 42 1600 চনটো ভাৰতৰ আধুনিক যুগৰ বাবে কিয় তাৎপৰ্যপূৰ্ণ এনসাৰ নম্বৰ 1 1600 চনত ডাচসকলে মছলিপট্টমত প্ৰথমটো ব্যৱসায়িক কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল নম্বৰ 2 1600 চনত ইংলেণ্ডৰ মহাৰাণী এলিজাবেথে ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতত বেহা বেপাৰ কৰাৰ কাৰণে চনত প্ৰদান কৰিছিল কোৱেশ্চন নম্বৰ 43 আগ্ৰা আৰু দিল্লীৰ মাজত প্ৰধান বৈশিষ্ট্যযুক্ত পাৰ্থক্য কি এনসাৰ দুয়োখন ঠাইয়ে মোগলৰ কাৰণে অতি তাৎপৰ্যপূৰ্ণ চহৰ আগ্ৰাখন হল ভাৰতৰ এখন প্ৰাচীন নগৰ আনহাতে দিল্লীখন আছিল মোগলসকলৰ ৰাজধানী নগৰ দিল্লীৰ সম্ৰাটসকলে দুয়োখন নগৰকে শিল্পকৰ্মৰ ক্ষেত্ৰত আগবঢ়াই নিছিল কোৱেশ্চন নম্বৰ 44 বম্বে নগৰখনক ব্ৰিটিছসকলে কি ধৰণে গঢ়ি তুলিছিল এনসাৰ প্ৰাচীন পৰম্পৰাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত বম্বে এখন বস্ত্ৰ শিল্প নগৰী হিচাপে গঢ়ি তুলিছিল তাৰে পৰাই বস্ত্ৰ উদ্যোগৰ বিশেষ প্ৰসাৰ ঘটিছিল কোৱেশ্চন নম্বৰ 45 লটাৰী কমিটিৰ কাৰ্যক্ৰমণিকাত দেশীয় শ্ৰমিক শ্ৰেণীৰ কি দুৰ্দশা হৈছিল এনসাৰ ভাৰতীয় লোকসকলে চাফ চিকুণ কৰি ৰখাৰ কাৰণে এই সমিতিয়ে দুখীয়া শ্ৰমিক শ্ৰেণীৰ বহুতো ঘৰ উচ্ছেদ কৰি তেওঁলোকক কলিকতা মহানগৰ দাঁতিকাষৰীয়া অঞ্চলবোৰলৈ আঁতৰি যাবলৈ বাধ্য কৰোৱা হৈছিল কোৱেশ্চন নম্বৰ 46 মোগলৰ দিনত নগৰীয়া অঞ্চলত বসবাস কৰিবলৈ মানুহ কিয় ইচ্ছুক আছিল এনসাৰ মোগলৰ দিনত প্ৰশাসনীয় কেন্দ্ৰ হিচাপে বহুতো আৱাসিক কেন্দ্ৰ আৰু অট্টালিকা নিৰ্মাণ কৰা হৈছিল এই আৱাসিক অঞ্চলত জাগিৰদাৰ নামৰ সম্ভ্ৰান্ত লোকসকলে বাস কৰিছিল এই নগৰবোৰত বাস কৰিব পৰাটো সন্মান আৰু মৰ্যাদাৰ কথা বুলি ভাৰতীয়সকলে বিবেচনা কৰিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত এইচএছ সেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা ধন্যবাদ